এপ্ৰিলত ৰোডত নিৰ্বাচনী প্ৰচাৰ চলাব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই। দৰং ওদালগুৰি সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ প্ৰচাৰ চলাব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই। জেপি নাড্ডাৰ সভাস্থলীৰ প্ৰস্তুতি পৰ্বৰ বুজ লয় বিটিৰ প্ৰধান প্ৰমোদ বড়োৱে। দৰং ওদালগুৰি আৰু কোকৰাঝাৰ সংসদীয় সমষ্টি মিত্ৰজোঁটৰ দখলত থকাৰ কথা উল্লেখ কৰি এইটোৱে বিপিএফৰ শেষ নিৰ্বাচন বুলিও কটাক্ষ কৰে প্ৰমোদ বড়োৱে। এইটোৱে নাঙলৰ ছবিত নিৰ্বাচন খেলাটো লাজ হ'ব। ইয়াৰ পিছত আৰু কোনো ব্যক্তিক ঘৰৰ পৰা মাতি আনিলেও নাঙলৰ ছবি বুলি ক'লে সি আৰু নিৰ্বাচন নেখেলিব। গতিকে তেখেতসকলে ভাবিছে যে এইটো লাষ্ট ইলেকশ্যন যেতিয়া অলপ তেনেকুৱাই কৈ মজা ল'ম বুলি পেলাই তো ইহঁতে মজা লৈ আছে। আমি দুটা সমষ্টিত জিকিম বুলি যি সময়ত চৰকাৰ আছিলে তেখেতসকলৰ দপদপনি দাদাগিৰি চলি আছিলে সেই সময়তে মানে জিকাটো দূৰৰে কথা কণ্টেষ্টতে নাহিল। আজি আৰু কি আছে ইয়াত 16টা সমষ্টি আছে বিটিচিৰ, ইয়াৰ ভিতৰত 15টাই আমাৰ এজনহে আছে ইহঁতৰ। আমিও বিটিচিৰ পৰা আঁচনি দিছোঁ, ৰাইজ এতিয়া তেখেতসকলৰ লগত নাই। গতিকে তেখেতসকলে নিজৰ অস্তিত্ব ৰক্ষাৰ কাৰণে এটা যুঁজ দি আছে। ইয়াৰ বাহিৰে বিপিএফৰ কাৰণে বেলেগ একো নহয়। ভাৰতৰ গণতন্ত্ৰত যোনে নিৰ্বাচন খেলিব বিচাৰে ইও খেলিব পাৰে। ইয়াতো দিছে কোনোবা তো কোনোবাই 500 পাব, কোনোবা 200 পাব, হয়নে? এনে খেলিব আৰু চবে একবাৰ মানে মই লোকসভা খেলিছিলোঁ বুলি হয়তো ইতিহাসত চবৰ